শিৱসাগৰ তলাতল ঘৰৰ বাকৰিৰ স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা আমি পুনে পুনে আপোনালোকক সাধাৰণ সভাৰ কাৰ্যসূচী দেখুৱাব বিচাৰিছো। আসুৰ সাধাৰণ সভাৰ এয়া প্ৰথম দিনটোৰ কাৰ্যসূচী আমি দেখুৱাইছো। আর প্রথম পদক্ষেপটি হব লাগিব যে মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান সরকারি খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব। আমি দেখিছো যে ৰাজ্যিক বোৰ্ডসমূহ নিষেধ কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰ চলিছে। মানি লোৱা নহয়, এইখন অসমত মাতৃভাষা আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব। সেই লক্ষ্যৰে আমি আগবাঢ়ি যাবলৈ পৰিকল্পনা কৰিম। আৰু অসমৰ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰী, প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়, কাৰিকৰী অকাৰিকৰী সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব পৰা ব্যৱস্থা ল'ব লাগিব। ছাত্ৰ সন্থাই সেই দিশে সাধাৰণ সভাত আলোচনা কৰি এটা ৰূপৰেখা অংকন কৰিব। আন এটা বিষয় ইতিমধ্যে আমি আলোচনা কৰি আছো, প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব পৰা পৰিৱেশ। সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাত যিমানবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা হয়, পৰীক্ষাসমূহত যাতে ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব পাৰে, পৰীক্ষিত হৈ যাতে উত্তীৰ্ণ হ'ব পাৰে, প্ৰত্যেকখন জিলাত এটা এটা কোচিং চেণ্টাৰ স্থাপন কৰিবৰ কাৰণে আমাৰ পৰিকল্পনা আছে, যাতে ছাত্ৰ ছাত্ৰীসকলে অসমৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈ আগবাঢ়ি যাব লাগে। থলুৱা ছাত্ৰ আমাৰ সুৰক্ষিত হ'ব লাগিব, আমাৰ চাকৰি আমাৰ কাৰণে সুৰক্ষিত হ'ব লাগিব। একে সময়তে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা ল'বলৈ আমাৰ পৰিকল্পনা আছে। আৰু ইতিমধ্যে এটা পৰিকল্পনাৰ কথা আজি অৱগত হৈছে। বছৰে বছৰে 25 গৰাকী ছাত্ৰ ছাত্ৰী ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত প্ৰস্তুত কৰিবৰ কাৰণে পৰিকল্পনা আছে, সপোন আছে। এই দিশত আমি আপোনালোক সকলোৰে আমি অভিভাৱকত্ব কামনা কৰিছোঁ। আৰু এটা মূল বিষয়, শিৱসাগৰত আমি সদায় কৈ যাওঁ, অসম আন্দোলনৰ মূল প্ৰস্তুতি শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল। 1979 চনৰ ছাত্ৰ সন্থাৰ অধিৱেশনে অসম আন্দোলনৰ আৰম্ভণিৰ ইয়াত ৰূপৰেখা অংকন কৰিছিল। আৰু অসম আন্দোলনৰ পিছলৈকে অসম চুক্তিৰ পিছতো ইয়াতে প্ৰথম সাধাৰণ সভা অনুষ্ঠিত হৈছিল। আৰু আজি আমি এনে এটা সময় এটাত সমবেত হৈছোঁ, সমগ্ৰ অসমৰ সকলো প্ৰতিনিধিয়ে সমবেত হৈছে, যিটো সময়ত আমাৰ মনত প্ৰশ্ন চবৰে যে এইখন অসম আমাৰ হৈ থাকিব নে নাথাকে। বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা অসম থাকিব নে নাথাকে, থাকিব লাগিব। আজি শিৱসাগৰৰ পৰা আমি কথা স্পষ্ট কৰি দিব খোজো, এইখন অসম আমাৰ। এইখন অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। আৰু এই লক্ষ্যত উপনীত নোহোৱালৈকে আমি ক্ষান্ত নহওঁ, তাৰ ৰূপৰেখা শিৱসাগৰ সাধাৰণ সভাই প্ৰস্তুত কৰিব। বিপ্লৱ সভা কমিটিৰ পৰামৰ্শ দিয়া আছে, সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব। অসম চৰকাৰে কৈছে অসম চৰকাৰ আওতাত থকা বিষয়বোৰ এপ্ৰিল মাহত কাৰ্যকৰী কৰিব। ফলাফল দেখুৱাওক। কেন্দ্ৰীয় চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, দুইটা চৰকাৰৰ আওতাত থকা সকলো বিষয়, সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমত খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ দিব লাগিব।